যোগীঘোপাৰ বালাপাৰাত নিশা ড্ৰাগছ উদ্ধাৰক কেন্দ্ৰ কৰি উত্তেজনা ঘৰৰ সমীপত উদ্ধাৰ বৃহৎ পৰিমাণৰ ড্ৰাগছ অভিযোগ মতে বালাপাৰ হাকিম আলী ঘৰৰ পৰাই দীৰ্ঘদিনৰ পৰা চলাই গৈছিল ড্ৰাগছৰ ব্যৱসায় স্থানীয় ৰাইজে নিশা হাকিম আলী বাসগৃহৰ সমীপৰ পৰা মাটিত পুতি ৰখা অৱস্থাত উদ্ধাৰ কৰে ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ এই লৈ স্থানীয় ৰাইজে এক উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি কৰে ঘটনাস্থলীত যোগীঘোপা আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে ড্ৰাগছৰ কণ্টেইনাৰ জব্দ কৰে আৰক্ষীয়ে ৩৩টাকৈ কণ্টেইনাৰ ভৰ্তি ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয় আনহাতে ৰাজ্যৰ উত্তেজনাময় পৰিস্থিতিৰ মাজতে নিশা এন্ধাৰৰ সুযোগ বুজি পলায়ন কৰে ড্ৰাগছ ব্যৱসায়ী হাকিম আলীক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষীক দাবী জনাইছে স্থানীয় ৰাইজে আমাৰ ইয়াত যেটো ব্যৱসায় চলি আছে এটো একচুয়ালি এইটো ধৰ বহু দিনৰ পৰা চলি আছে মিনিমাম 1 বছৰৰ পৰা এইটো ব্যবসাটো চলি আছে এটো ড্ৰাগছৰ ব্যৱসায় বুলি চলি আছে আমি আজি তো 4-5 দিনৰ পৰা ফলো কৰি আছো বহু দিনৰ পৰা ফলো কৰি আছো নাপা কোনো 4-5 দিনৰ পৰা বেছি নতুন ধৰণৰ মানুহ আহে আমাৰ ইয়াত তে আমি 4-5 দিনৰ পৰা ফলো কৰাৰ পিছত কালি মই নিজে বাইকেৰে পিটাইছো এটা লৰা কোৱা নাই তাৰ পিছত আমি ইহঁতৰ ঘৰত গলো হাকিম আলীৰ ঘৰত যোৱাৰ পিছত আমি ইহঁতৰ ঘৰত আমাৰ ৰাইজে তো 40-50 মান ডেকা লৰা মানে গৈছে যোৱাৰ পিছত ইহঁতক সুধিল যে ইয়াত কিবা ব্যৱসায় চলি আছে নেকি ইহঁতে ডাইৰেক্ট কৈ নাই আমাৰ ইয়াত কোনো ব্যৱসায় নাই মানে ইহঁতে যা জলে মানে বেয়া ব্যৱহাৰ আমাক কৰি আছে বেয়া গালি দি আছে তোমালোকে কিয় আহিছা দুজনমান লৰা আহিব লাগে ইমান মানুহ কিয় আহিব লাগে আমাৰ ঘৰত মাইকী মানুহ আছে আমাৰ ঘৰত লৰা মানুহ নাই কিয় আহিব লাগে আপোনালোকে এনেকৈ ধমকি দি আছে অলৰেডি ড্ৰাগছ পাইছো 33টা চিচি আছিল এইটো কণ্টেইনাৰ এইটো ডেইলি চলি আছে আমদানিটো চলি আছে এইটো মিনিমাম এইটো 10-12 লাখ টকাৰ ব্যৱসায় চলি আছে এই ঘৰত হাকিম আলীক এৰেষ্ট কৰিব লাগে প্লাছ তাৰ ওয়াইফক এৰেষ্ট কৰিব লাগে মেন মালিক দুটা হল ইহঁতে ব্যৱসায় কৰা মালিক দুটা হল হাকিম আলীৰ ওয়াইফে এইটো একদম উচিত তদন্ত হ'ব লাগে আৰু এইটো কেছটো অলপ জটিল হ'ব লাগে এইটো আমাৰ ৰাইজৰ এটা আহ্বান যাতে নেক্সট বাৰ যাতে আমাৰ এই গাঁৱত যাতে এনেকুৱা ব্যৱসায় যাতে নচলে আমাৰ ল'ৰাবিলাক যাতে ভাল থাকে বেলেগ গাঁৱৰ মানুহ যাতে আমাৰ ইয়াত আহি যাতে এই আমদানিটো কৰিব নোৱাৰে সাৰ্ভে কৰাৰ পিছত আমি মানে মালটো পাই গলো ড্ৰাগছটো পাই গলো পোৱাৰ পিছত ল'ৰাটো সিহঁতৰ পলাই গুচি গ'ল তাৰপৰা ঘৰৰ ভিতৰত ইয়াৰ মাইকী তাৰপিছত ছোৱালীবিলাক ঘৰৰ ভিতৰত থাকিল আবদ্ধ কৰি ৰাখিলোঁ আমাৰ গাঁৱৰ ৰাইজে আৰু ড্ৰাগছটো আছিল ড্ৰাগছটো আমাৰ ৰাইজে ৰাখিল পুলিচ প্ৰশাসনক ফোন কৰাৰ পিছত 1 ঘণ্টামান পুলিচ প্ৰশাসনে আহিল তাৰপিছত পুলিচ অহাৰ পিছত বস্তুটো পুলিচক সমজাই দিলোঁ সমজাই দিয়াৰ পিছত ঘৰৰ ইনকুৱাৰী কৰি নাই একো নাপালে মাইকীটো অলপ বস্তু বাহিনী আৰু আছিল তো ড্ৰাগছটো বহুত আছিল কিন্তু মাইকীটো এইবিলাক লৈ পলাই গুচি গৈছে কিন্তু আমাৰ ৰাইজে ধৰিব পৰা নাই ওচি আহিল ওচিআই এতিয়া আমিও এটাই কথা কৈছোঁ ওচি ছাৰক যে ছাৰ কেছটো অলপ জটিল কৰি দিব যাতে এই ব্যৱসায়টো ইয়াত নেক্সট বাৰ যাতে নহয় উঠি অহা আমাৰ গাঁৱৰ যুৱক ল'ৰাবিলাক ধ্বংস হৈ যাব অভয়াপুৰীৰ পৰা মদত বণিকৰ ৰিপৰ্ট মাই নিউজ এনি